বঙাইগাঁৱৰ জামদহাত জলমগ্ন খেতিপথাৰ পানী ওলাই যোৱা পথ নথকাৰ বাবে কঠীয়া ৰোৱাৰ পৰা বঞ্চিত 2 নং জামদহা 3 নং জামদহা 4 নং জামদহা আৰু 2 নং জাৰাগুৰি গাঁৱৰ কৃষক 400 বিঘাতকৈ অধিক কৃষিভূমিত জলমগ্ন হৈ থকা হাহাকাৰময় পৰিস্থিতি কৃষকৰ আজি বঙাইগাঁও জিলা প্ৰশাসন আৰু মানিকপুৰ চক্ৰ বিষয়াৰ সহযোগত জেচিবি লগাই কাটি দিয়া হয় 4 নং জামদহা আৰু জাৰাগুৰি সংযোগী পথ যোৱাকালিও আমি আহিছিলো এতিয়া আমি কাটি দিবৰ কাৰণে কিছুমান বস্তু আমি সহযোগ নোহোৱাৰ কাৰণে আমি কৰিব পৰা নাই আজি আমাৰ প্ৰশাসনৰ জৰিয়তে তেওঁলোকেও আহিল আমি চাৰ্কেল অফিচক আমি জনাইছো আমি ডিচিকো জনাইছো তেওঁলোকৰ কথা সহায় মৰ্মে আজি আমাৰ কাটি দিয়া হ'ল আৰু এইটো বস্তু কাটি দিয়াৰ উদ্দেশ্য হ'ল কি আমাৰ এইখন যিখন পথাৰ আছে এতে আমাৰ 3 নম্বৰ জামদহা 4 নম্বৰ জামদহা আমাৰ 3 নম্বৰ জাৰাগুৰি লগতে 2 নম্বৰ জামদহা 4খন গাঁৱৰ মাটি এতে আছে মোটামুটি 400-500 বিঘা মান মাটি হ'ব কোনেও ৰুব পৰা নাই তে গতিকে মানুহখিনি হাহাকাৰ হৈছে এতিয়া দিনো নাই এতিয়া মোটামুটি এসপ্তাহ 10 দিন মান গ'লে আৰু ৰুলে আৰু কাম নহ'ব সেইটো গতিকে সেইকাৰণে ৰাইজে খুব মহিলাখিনিও আহিছে আমাৰ এওঁলোকৰ ৰাইজেও যেনিবা সহযোগ কৰিলে এওঁলোকৰ ৰাইজেও মানে একেবাৰে বাহিৰী কৰা নাই যে কাটি দিব নালাগে বুলিও এটা কৰা নাই অলপতো এটা আলোচনা হ'বই অলপ চলপ কিবা এটা হ'বই কিন্তু শেষ মুহূৰ্তত তেওঁলোকে কৈছে দিয়ক কাটি দিব পাৰে গোটেই আমি আলোচনাৰ মাজত মানে কাটি দিয়া হ'ল এতিয়া আমি এই যে কাটি দিয়া হ'ল মানুহখিনি যাওয়া আহা কৰাৰ কাৰণে অসুবিধা হ'ব আমি সেইখিনি আমি সকলো মিলে জুলে ৰাইজে আমি এখন বাহৰ দলং দেওয়াৰ কাৰণে ব্যৱস্থা আমি অহাকালি কৰিম আমাৰ এইখন পথাৰ 3 নং জাৰাগুৰি 3 নম্বৰ জামদহা 1 নং জাৰাগুৰি এই তিনিখন গাঁৱৰ লগতে 2 নং জামদহা আছে এই 4খন গাঁৱৰ মাজত এই পথাৰখন আছে মোটামুটি 400 বিঘা মান মাটি আছে ইয়াতে মানে এই পথাৰখন এটা ওয়াটাৰ লগিং প্ৰবলেমত মানে পৰি আছে মানে এই পানী আবদ্ধ হৈ আছে এই পানীখিনি আবদ্ধ হৈ থকাৰ কাৰণে মানুহখিনি ইয়াত মানে খেতি বাতি কৰিব নোৱাৰা হৈছে ইয়াৰ মেইন কাৰণ তাৰ মানে এটা এগ্ৰিবান হৈছে যোৱা 3টা বছৰ আগতে এগ্ৰিবান এটা আছে এগ্ৰিবানটো হোৱাৰ কাৰণে মানে নদীৰ যেটো পুৰণা চেনেল আছে পুৰণা চেনেলৰ পানীখিনি নদীত পৰিব নোৱাৰে যাৰ কাৰণে পানীখিনি ইফালদি গুচি আহে সেইকাৰণে এই সমস্যাটো হৈছে বিগত 3টা 4টা বছৰ ধৰি মানে এই পথাৰখনৰ মানুহে খেতি বাতি কৰিব নোৱাৰা হৈছে যাৰ কাৰণে মানুহখিনিয়ে একগোট হৈ ৰাইজে একগোট হৈ এটা সিদ্ধান্ত ল'লে প্ৰশাসনক অৱগত কৰি ওতে ৰাস্তাটো পানীখিনি ওলাই যোৱাৰ এটা ৰাস্তা ওলাই দিব লাগে সেই মৰ্মে এই ৰাস্তাটো কাটি দিয়া হ'ল আৰু সেই ৰাস্তাটো যে কাটি দিয়া হ'ল এটো আমি গোটেই ৰাইজে আলোচনা কৰি পেলাই এটো কৰিছো ইয়াত কাৰো ডিমত নাই কাৰণ সকলোৱে বাচিব লাগিব খেতি পথাৰ যদি নাথাকে আমি কেনেকৈ চলিম মানুহে কি খাব খেতিয়ক মানুহখিনি কেনেকৈ চলিব কেনেকৈ খেতি কৰিব গতিকে সেই কাৰণে ৰাস্তাটো কাটি দিয়া হ'ল ৰাস্তাটো আচলতে কোনে নিৰ্মাণ কৰিছিল এটো আচলতে এমজি এনৰেগাত নিৰ্মাণ হৈছিল পানী যোৱা ব্যৱস্থাটো আপোনালোকে অৱগত কৰা নাছিল নেকি পথাৰখিনি না পানী যোৱা ৰাস্তাত কথাটো আমি অৱগত কৰিছিলো পানী যেতিয়া পানী ওভাৰফ্লো হয় বেছিকে বৰষুণ দিয়ে তেতিয়া পানী যিফালে ইফালে দি গুচি যায় কিন্তু ইফালে দি এটা ৰাস্তা আমি চেনেল এটা বনাই দিলো ইফালে দি কিছু পানী যাব আৰু অনফালে দিও যায় মানে গোটেই ফালে দি 2-3 জায়গা দি পানীটো গলে মানে পানীখিনি সোনকালে শুকাই যাব তেতিয়া পথাৰখন ওলাব আৰু খেতি কৰাৰ কাৰণে সুবিধা হ'ব মানুহখিনি